মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো যোৱা কেইদিনমানৰ পৰা যেতিয়া আমাৰ এডিআৰই ৰিজাল্ট দিলে আসাম পুলিচ ৰিজাল্ট দিলে ডিএমই ৰিজাল্ট দিলে জিটিপিচিটি ৰিজাল্ট দিলে তাৰ পিছত সকলোৱে মোক এটা মেছেজ কৰি আছে যে আমি এইবাৰ এক্সামিনেশ্যনটো মেথছ আৰু ইংলিছৰ কাৰণে ৰৈ যাব লগা হৈছে মেথছে এক্সামত বহুত বেছি প্ৰবলেম দিছে কাৰণ আমি মেথছটো আগতে ক্লাছ 10 লৈকেহে পঢ়িছিলো বা ক্লাছ 12 লৈকেহে পঢ়িলো তাৰ পিছত মেথছৰ লগত টাচত নাই হেতু কাৰণে মেথছৰ কোৱেশ্চন বিলাক দেখিলে পাৰিম নিচিনা লাগে ইজি নিচিনা লাগে কিন্তু এক্সামত এটেম্প্ট কৰিলে আমি কৰিব নোৱাৰো সেই কথাটো সকলোৱে লিখি আছে একে ধৰণে ইংলিছৰ কথা লিখিছে যে ইংলিছটো আমি কৰিব পৰা নাই তাৰ কাৰণে এক্সামত ৰৈ যাব লগিয়া হৈছে আজিৰ এই ভিডিঅটো মই বনাইছো তেখেতসকলৰ কাৰণে যিয়ে হসাকে ভাবিছে যে মেথছ আৰু ইংলিছে তেখেতসকলৰ বাধা হৈ আছে চাকৰি এটাৰ কাৰণে যিসকলে ভাবিছে যে যিসকলে পজিটিভ মাইন্ডসেট এটা লৈ আছে যে সকলোকে অলপমান বেয়া লাগিব অলপমান নেগেটিভ চিন্তা আহিব কিন্তু হেই বুলিকে যিসকলে চিন্তা কৰিছে যে এক্সামিনেশ্যন নেক্সট বাৰ ক্লিয়াৰ কৰিম ফাইনেল মেৰিট লিষ্টৰ নামটো আনিবই লাগিব যেনেকে হলো তেনেকে থিৰাং কৰিছে তেখেতসকলৰ কাৰণে এই ভিডিঅটো হয় আসলতে গতিকে সব আমি মেথছ আৰু ইংলিছ কেনেকে পঢ়িব লাগে আজি দা এণ্ড সলিউশন যে আপুনি কোন কিখন বুক ফলো কৰিব পাৰিব সেই সম্পৰ্কে মই কম আপোনালোকক কোনখন বুক আপুনি কিনিব পাৰিব লব পাৰিব জোৰ পৰা পঢ়িলে আপোনাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব গুটেখিনি ডিটেইলছত আমি ডিসকাস কৰিম এতিয়া যে আমাৰ এইখিনতে মই এটো কথা গৌৰৱেৰে কওঁ মই এটো কথা কওঁতে গৌৰৱ অনুভৱ কৰো যে আমাৰ মেথছৰ কোৰ্স এটা আছিল যোৱাবাৰ আমি 2019 ৰ পৰা লক্ষ্যটকত কাম কৰি আছো ইউটিউবত পঢ়াই আছো আমি গুটেই যোৱা 5-6 বছৰত মাত্ৰ এটাহে পেইড কোৰ্স লঞ্চ কৰিছিলো মেথছৰ আনে প্ৰত্যেকটো এক্সামৰ আগত লঞ্চ কৰে কোৰ্স আমি তেনেকে কৰা নাই আৰু আপোনালোকে এটো মনত ৰাখিব যে আমি এমাহৰ আগত এটা মাত্ৰ পেইড কোৰ্স হেতু বন্ধ কৰি দিছিলো আপুনি আমাৰ এক্সামৰ এমাহৰ আগৰ ভিডিও এটা মই লিংকটো ডেসক্ৰিপচনত দি দিম তাত আপুনি চাব পাৰিব যোৱা বছৰ এমাহৰ আগত মই কোৰ্সটো বন্ধ কৰি দিছিলো কাৰণ এমাহত মেথছৰ কোৰ্স শেষ নহয় গতিকে অকল বিজনেস পাৰপস লৈ পিনি মই লক্ষ্যটকে ইয়াত কাম কৰিবলৈ আহা নাই আমাৰ মেইন উদ্দেশ্য হৈছে যে আপোনালোকৰ যিসকলে আমাৰ কোৰ্স এটলিষ্ট পাৰচেজ কৰিছে যিসকলে আমাৰ পৰা পঢ়ি আছে ইউটিউবত তেখেতসকলে চাকৰি পোৱাটো আমাৰ প্ৰধান লক্ষ্য হয় হেতু মই আপোনালোকক কথা দিছো এতিয়া আমাৰ হে মেথছৰ কোৰ্সৰ পৰা যিসকলে পাৰচেজ কৰিছিলে পঢ়াৰ পিছত এক্সামত গুটেখিনি কোৱেশ্চন কৰিব পাৰিছিল এক্সামত ডাইৰেক্টলি কমন কোৱেশ্চনো পৰিছে মেথছত মই কমনৰ কথা নকওঁ কনসেপ্টৰ কথা কওঁ তথাপি ডাইৰেক্টলি কমনো পৰিছিল যিসকলে এক্সামিনেশ্যন দি আহিছে তেখেতসকলৰ ফিডবেক সমূহ দিছে আপুনি এতিয়া লক্ষ্যটক বুলি যদিহে প্লে ষ্টৰত আমাৰ এপ্লিকেশনটো সাৰ্চ কৰে 50,000 ডাউনলোড হৈছে 50,000 চাওক ডাউনলোড তাৰ পিছতো 4.9 ষ্টাৰ ৰেটিং আছে 5 ষ্টাৰৰ ভিতৰত 4.9 ষ্টাৰ ৰেটিং আছে আপুনি চাব পাৰিব বা অলপমান তলত স্ক্ৰল ডাউন কৰিলে আপুনি চাব পাৰিব আমাৰ ফিডবেক সমূহ এক্সাম দি অহাৰ পিছত এক্সাম ক্লিয়াৰ কৰাৰ পিছত সকলোৱে ফিডবেক দিছে যে এনেকেও লিখিছে যে আগতে মেথছৰ অকল যোগ বিয়োগ পূৰণ হৰণহে জানিছিলো প্লাস মাইনাস মাল্টিপ্লিকেশন আৰু ডিভিজন হে জানিছিলো আৰু এতিয়া মেথছৰ কোৱেশ্চন এক্সামত মানে দেখা মাত্ৰকে এটো কৰোনে হেতু কৰো নিচিনা লাগিছে কাৰণ গুটেখিনি কৰিব পাৰিছিল গতিকে মেথছৰ কাৰণে ওৱান ষ্টেপ সলিউশন হল আমাৰ মেথছৰ কোৰ্সটো মই এটো কলম পেইড কোৰ্স এটা সেল কৰিব লাগে বুলি তেনেকে কোৱা নাই কিয় আমাৰ মেথছৰ কোৰ্সটো ইমান সাকসেসফুল হৈছে সেই কথা মই কৈছো যে যোৱা 25 টা কোৱেশ্চন পেপাৰ প্ৰায় 25-30 খনমান কোৱেশ্চন পেপাৰ এনালাইসিস কৰা পিছতহে আমি কোৰ্স এটা বনাইছো প্ৰথম কথা পেইড কোৰ্সটো মই বনাব বিচৰাই নাছিলো সকলোৱে কৈ আছিল সিস্টেমেটিক্যালি লাগে কাৰণে আমি লঞ্চ কৰিছিলো আৰু যোৱা 25-30 টা বৰ্ষৰ কোৱেশ্চন পেপাৰ আমি এনালাইসিস কৰিছিলো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এক্সামত হুদি আছে বাৰে বাৰে আৰু টপিক এটা যদিহে আমি পঢ়ো কেনেকে পঢ়িলে আমাৰ টপিক বিলাক মনত থাকিব ধৰক ৰেশিও প্ৰপোৰ্শন টপিক এটা আমাৰ ওচৰত আছে ৰেশিও প্ৰপোৰ্শন টপিকটো আমি কি কৰিছিলো কোৰ্সটোত প্ৰথমত ইন্ট্ৰোডাকচন দিছিলো যে ৰেশিও প্ৰপোৰ্শন মানে কেনেকুৱা কোৱেশ্চন বিলাক আসলতে আহে বেসিক কনসেপ্টটো কি হয় তাৰ পিছতে অসমৰ যিমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কোৱেশ্চন পেপাৰ আছে গুটেই বিলাকৰ অকল ৰেশিও আৰু প্ৰপোৰ্শনৰ কোৱেশ্চন বিলাক সিলেক্ট কৰি লৈছিলো আমি সিলেক্ট কৰাৰ পিছত আমি যোৱা যেটা আপুনি 25 টা কোৱেশ্চন পেপাৰ অসমৰ গ্ৰেড 3 গ্ৰেড 4 25 খন কোৱেশ্চন পেপাৰৰ অকল ৰেশিও আৰু প্ৰপোৰ্শনৰ কোৱেশ্চন বিলাক যদি এক্সট্ৰাকে আপুনি কনসেপ্টটো ক্লিয়াৰ কৰে আপুনি গম পাই গল যে তাৰ পৰা কেনেকুৱা ধৰণৰ টাইপৰ কোৱেশ্চন বিলাক সোধা যায় গতিকে আমি হেনেকে প্ৰথমত কনসেপ্ট ক্লিয়াৰ কৰিলো বেসিক তাৰ পিছত অসমৰ যিমান আছে কোৱেশ্চন পেপাৰ গুটে কোৱেশ্চন পেপাৰৰ পৰা হে নিৰ্দিষ্ট টপিকৰ ধৰক ৰেশিও প্ৰপোৰ্শনৰ আমি কোৱেশ্চন বিলাক লৈছিলো তাৰ নেক্সট আমি ভাগ কৰি দিছিলো যে ৰেশিও আৰু প্ৰপোৰ্শনৰ কোৱেশ্চন বিলাক যদি নাম্বাৰছ ৰিলেটেড কোৱেশ্চন হয় কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি গম পালো কেনেকুৱা ধৰণৰ টাইপৰ কোৱেশ্চন বিলাক আহিব পিৱাইকিউছৰ পৰা তাৰ পিছত হে টপিকৰ পৰা ৰেশিও প্ৰপোৰ্শনৰ কথাই কৈছো হে টপিকৰ পৰা সাব টপিক বনাব ধৰিলো আমি যে আপুনি নাম্বাৰছৰ কোৱেশ্চন বিলাক কেনেকে কৰিব ইনকাম আৰু এক্সপেন্ডিচাৰৰ ৰেশিও প্ৰপোৰ্শনৰ কোৱেশ্চন বিলাক কেনেকে কৰিব যত ইনকাম আৰু এক্সপেন্ডিচাৰৰ কথা কয় তাৰ আপুনি ৰেশিও প্ৰপোৰ্শনৰ কোৱেশ্চন বিলাক কেনেকে কৰিব তাৰ নেক্সট কয়েন্স মানে টকা মুদ্ৰা
যে 5 টকীয়া মুদ্ৰা এটা বেগত 5 টকীয়া মুদ্ৰা 10 টকীয়া মুদ্ৰা আৰু 20 টকীয়া নোট 10:4:5 ৰেচিঅ'ত আছে তেনেকুৱা ধৰণৰ কইনছৰ দুটা পাৰ্টৰ কুৱেশ্যন থাকে কইনছৰ কুৱেশ্যন আপুনি কেটামান অকল ট্ৰিক্স লগাই পিনি কেটামান অকল সলভ কৰিলে এক্সামত কৰিব নোৱাৰিব তাৰ দুটা টাইপৰ কুৱেশ্যন থাকে সেই দুটা টাইপটো পঢ়িলে আপুনি যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও এক্সামত কৰিব পাৰিব কেতিয়াবা কেই টকা আছে সেইটো ওলাব দিব কেতিয়াবা কেইটা মুদ্ৰা আছে সেইটো ওলাব দিব গতিকে তেনেকে পঢ়াটো ইম্পৰ্টেন্ট হয় আৰু যেতিয়া আপুনি তেনেকে পঢ়িব তেতিয়াহে আপোনাৰ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হ'ব আৰু আপুনি এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও কৰিব পাৰিব তাৰ নেক্সট আৰু এটা এক্সাম্পল দিম যে আমাৰ পাৰ্চেন্টেজ বুলি টপিক এটা আছে মেথছৰ পাৰ্চেন্টেজ টপিকটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এই টপিকটো যেতিয়া আপুনি ক্লিয়াৰ কৰিব ইয়াৰ পৰা আপুনি 4-5টা টপিক আপুনি নিজে সলভ কৰিব পাৰিব ইয়াৰ ৰিলেটেড পাৰ্চেন্টেজ এপ্লাই কৰাৰ পিছত এটা পাৰ্চেন্টেজত আমি কি কৰিছিলো ফাৰ্ষ্টত আমি পঢ়িছিলো বেসিক কনসেপ্টটো পুনৰবাৰ কৈছো আমি গুটেই কোৱেশ্চন পেপাৰ সমূহ এনালাইসিস কৰিছিলো তাৰ নেক্সট প্ৰথমত পাৰ্চেন্টেজৰ ইন্ট্ৰোডাকশন মানে বেসিক কনসেপ্টটো ক্লিয়াৰ কৰিছিলো কিছুমান ফিডবেক যদি মই পাৰো লগাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকে নিজে আমাৰ টেলিগ্ৰামতো চাব পাৰিব তাৰ নেক্সট পাৰ্চেন্টেজৰ অকল আমি কিছুমান কোৱেশ্চন পাৰ্চেন্টেজৰ ট্ৰিক্সৰ সহায়ত কেনেকৈ সলভ কৰিব পাৰো ট্ৰিক্স এপ্লাই কেনেকৈ কৰিব পাৰো যাতে আমি কম সময়তে কৰিব পাৰো তো ট্ৰিক্স আমি ডিসকাস কৰিলো তাৰ নেক্সট পুনৰবাৰ যোৱা 25টা বৰ্ষৰ বা 25খন কোৱেশ্চন পেপাৰ অসমৰ গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰ অকল পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক আমি সিলেক্ট কৰি ললো প্ৰত্যেকটো টপিক পেপাৰৰ পৰা অকল পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক লৈ লোৱা হৈছিল তো আমি গম পালো যে পাৰ্চেন্টেজৰ কিমান টাইপৰ কোৱেশ্চন থাকে যি কেটা টাইপৰ কোৱেশ্চন বিলাক এক্সামত সুধি থাকে তাৰ পিছত আমি কি কৰিলো যে পাৰ্চেন্টেজৰ টপিকৰ পৰা হে আমি টাইপ বিলাক বাছিলো উলোৱাৰ পিছত আমি ভাগ কৰি ললো যে পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক যদিহে স্যালাৰি ৰিলেটেড পাৰ্চেন্টেজৰ কোৱেশ্চন বিলাক কেনেকৈ আমি টেকল কৰিব লাগে এক্সামত বা ইলেকশন ৰিলেটেড কোৱেশ্চন বিলাক পাৰ্চেন্টেজৰ কেনেকৈ আমি সলভ কৰিব লাগে বা পপুলেশন ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে বা ইনকাম টেক্স ৰিলেটেড কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে যেতিয়া আপুনি এনেকৈ পঢ়িব তেতিয়াহে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব যিসকলৰ মেথছৰ বহুত বেছি প্ৰবলেম আছে তেখেতসকলে আমাৰ প্ৰথম ক্লাছটো দিছে ইউনিটাৰী মেথড তো ইউনিটাৰী মেথডৰ মাত্ৰ দুটা ক্লাছ দিয়া হৈছে তো এই দুটা ক্লাছতে আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ মেথছৰ বহুতখিনি কনসেপ্ট ক্লিয়াৰ হৈ গৈছে মাত্ৰ দুটা ক্লাছ চোৱাৰ পিছতে আপুনি অনুভৱ কৰিব গতিকে আমি মেথছৰ তেনেকৈ পঢ়িছিলো আসলতে মেথছৰ যদি আপোনালোকে কয় যে আমি কি কিতাপ পঢ়িম আপোনালোকে এছ চন্দ্ৰৰ কিতাপখন কিনিব পাৰে বা আপোনালোকে কিৰণ পাব্লিকেশনৰ এসএসসি বুকখন কিনিব পাৰে কিন্তু এই দুখন কিতাপৰ মূল্য বহুত বেছি হয় এখন কিতাপৰ মূল্য প্ৰায় 700 টকা 700 মান হয় 700-800 হয় এখন বুকৰ মূল্য গতিকে আমি কি কৰিছিলো এছ চন্দ্ৰৰ পৰা কোৱেশ্চন বিলাক লোৱা হৈছে কিৰণ পাব্লিকেশনৰ পৰাও কোৱেশ্চন বিলাক লোৱা হৈছে গতিকে বেলেগকে আপোনালোকে কিতাপ কিনাৰ প্ৰয়োজন নাই আমি গুটেইখিনি কৰাৰ পিছত যেতিয়া আমি গুটেই টপিক বিলাক ক্লিয়াৰ কৰিলো ক্লিয়াৰ কৰাৰ পিছত একেবাৰে হেখত আমি মক টেষ্ট দিছো আপোনালোকক মেথছৰ মক টেষ্ট দিয়া হৈছে মক টেষ্ট পিডিএফ কোৱেশ্চন অকল কোৱেশ্চন আছে তাত কোৱেশ্চন বিলাক আপোনালোকক দিয়া হৈছে কৰিবলৈ আপুনি কোৱেশ্চন বিলাক ট্ৰাই কৰিলে আপুনি যদিহে কোৱেশ্চন বিলাক কৰিব নোৱাৰে তাৰ পিছত আকৌ মক টেষ্ট সলিউশন ক্লাसेस দিয়া হৈছে মক টেষ্ট সলিউশন ক্লাसेसত গুটেই বিলাক মক টেষ্টৰ কোৱেশ্চন বিলাক প্ৰতিটো কোৱেশ্চন পুনৰবাৰ ইয়াত ডিসকাস কৰা হৈছে ভিডিও ক্লাसेसৰ থ্ৰুদি ডিসকাস কৰা হৈছে যদিহে আপুনি তেনেকৈ পঢ়ে তেনেকৈ পঢ়াৰ পিছত মেথছৰ কোৱেশ্চন নোৱাৰা কি কাৰণ আছে কওক মেথছৰ আমাৰ কোৰ্সটো লোৱাৰ পিছত আপোনালোকে মেথছৰ এক্সট্ৰাকে এটা কোৱেশ্চনো কৰাৰ প্ৰয়োজন নাই হেতু মই পুনৰবাৰ কৈছো আমাৰ মেথছৰ আৰু বহুত কেটা ক্লাছ আমি এড কৰিম নতুনকৈ টপিক কিছুমানো এড কৰিম লগতে আমি কেটামান এক্সিস্টিং টপিকত আৰু কেটামান ক্লাছও দিম গতিকে মেথছৰ সাফিচিয়েন্ট হয় এই কোৰ্সটো আপুনি কিতাপৰ পৰা পঢ়িব পাৰে কিন্তু কিতাপখন কিনাৰ 700 টকা 800 টকা দি কিতাপ কিনাৰ পিছতো তাত এক্সপ্লেনেশন নাথাকিব তাত আপুনি আকৌ বুজিব লাগিব গতিকে আমাৰ মেথছৰ কোৰ্সটো মূল্যটো 509 টকা হয় গতিকে হেতু আপুনি ল'ব পাৰিব আৰু যদি আপুনি দিৱালীৰ সময়ত চাই আছে তেনেহলে কিবা এটা ডিসকাউন্ট পাই যাব আপুনি অলমোস্ট 449 দিয়া আছে মানে 60 টকা এটা স্ট্ৰেট অফ কৰা হৈছে গতিকে আপুনি হেতু ল'ব পাৰিব লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ঠিক আছে হেতু হল মেথছৰ ক্ষেত্ৰত ইংলিছৰ ক্ষেত্ৰত ইংলিছৰ সকলোৰে বহুত বেছি প্ৰবলেম হৈ আছিল তাৰ কাৰণে ইংলিছৰ মই কেটামান গ্ৰামাৰ বুকৰ কথা কম প্ৰথম কথা আছিল আমাৰ ইংলিছৰ এখন আপোনালোকে দেখা পাব এসপি বক্সিৰ গ্ৰামাৰ বুক হয় এখন চাওক পুৰণা হৈ গৈছে এখন ভাল বুক হয় তাৰ নেক্সট ৰাণী মেমৰ ইংলিছ বুক আছে এখন ভাল হয় নিতু মেমৰ ইংলিছ বুক আছে এখন ভাল হয় লুচেন্টৰো এখন ইংলিছ বুক আছে এখনো ভাল হয় একে ধৰণে ঠিক আছে আমান ছাৰৰ এখন ইংলিছ বুক আছিল সেইখন বৰ্তমান মোৰ লগত নাই মোৰ বেগত আছে হিফালে আছে গতিকে সেইখন আপোনালোকে চাব পাৰে এছ চান্দৰ এখন ইংলিছ বুক আছে এখনো আপুনি চাব পাৰে এতিয়া আপোনালোকে কোৱেশ্চন কৰিব যে ইমান এখিনি ইংলিছ গ্ৰামাৰ বুকৰ নাম ক'লে আমি কোনখন কিনিম এতিয়া মই আপোনালোকক কওঁ যে
যিকেইখন গ্ৰামাৰ বুকৰ কথা মই ক'লো স্পেচিয়েলি ৰাণী মেমৰ গ্ৰামাৰ বুক নিতু মেমৰ গ্ৰামাৰ বুক আমান ছাৰৰ গ্ৰামাৰ বুক লুচেণ্টৰ গ্ৰামাৰ বুক আৰু SSC কিৰণ পাব্লিকেশ্যনৰ গ্ৰামাৰ বুক প্ৰায় 4-5খনমান গ্ৰামাৰ বুকৰ পৰা যেতিয়া আমি এটা নোটছ বনাইছো সেই নোটছটো বনাওঁতে 4খন কিতাপৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছটো লোৱা হৈছে তাৰ মানে আপোনালোকে যদিহে চাবলৈ যায় নিতু মেমৰ কথা যদি মই কওঁ ইয়াত আপোনালোকে ৰুল বিলাক ভালকে পাব ধৰক আপুনি প্ৰনাউন চেপ্টাৰটো পঢ়িছে ইৰৰ সেন্টেন্স বিলাক পঢ়িছে তো ইয়াত ৰুল বিলাক আছে কিন্তু ইয়াত এক্সাম্পল বিলাক ভালকে নাই আপোনালোকে এক্সাম্পলৰ কাৰণে হয়তো কিৰণ পাব্লিকেশ্যন চাবলগীয়া হ'ব পাৰে বা আমান ছাৰ চাবলগীয়া হ'ব পাৰে আমান ছাৰ কিছুমানে আকৌ কিছুমান ৰুল মিছ কৰিছে গতিকে প্ৰত্যেকটো কিতাপত প্ৰত্যেকটো বস্তু ভালকে নাই হেতু কাৰণ আমি কি কৰিছো প্ৰত্যেকটো টপিক যেতিয়া আমি নোটছ বনাইছো নোটছ বনাওঁতে আমি তাৰ 4-5খন বুকৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছটোহে লৈছো আচলতে চাও মই পুনৰবাৰ এইটো গৌৰৱেৰে কম যে আমি প্ৰত্যেকটো এক্সামৰ আগত কোৰ্চেছ লঞ্চ নকৰো আনৰ নিচিনাকে এটা SI এক্সামিনেশ্যন আহিলে আমি কোৰ্চ আজিলৈকে জীৱনত অকল এটা পেইড কোৰ্চ আছে সেইটো বিশ্বাস মোৰ ওপৰত ৰাখক আপোনালোকে মই নিজে যেতিয়া 100% স্যাটিসফাই নহওঁ যে এই কোৰ্সটো আপোনালোকক হেল্প কৰিব এই কোৰ্সটো আপোনালোকে চাকৰি পোৱাত সহায় কৰিব তেতিয়ালৈকে মই কেতিয়াও কোৰ্স এটা লঞ্চ নকৰো আজিলৈকে জীৱনত অকল এটাই পেইড কোৰ্স আছিল হেতু হল ম্যাথছ পেইড কোৰ্স যেটো গ্ৰেন্ড সাকসেসফুল হৈছিল যিসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে তেখেতসকলক আপুনি হুদিলে গম পাব বা ফিডবেক সমূহ আমাৰ টেলিগ্ৰাম চেনেলত আপুনি চাব পাৰিব বা লক্ষ্যটক এপ্লিকেশনৰ তলতো চাব পাৰিব তাৰ পিছত আমি এতিয়া বৰ্তমান সকলোৱে কৈ আছিল ইংলিশৰ প্ৰবলেম কাৰণে ইংলিশৰ আমি এই কোৰ্সটো লঞ্চ কৰিছো গুটেই বিলা বুকৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছ টু লয় তাৰো উপৰি মই এটো কথাও কৈ দিও এখিনতে চাও আপুনি যদিহে লাইফত কিবা এটা কৰিব বিচাৰিছে তেনেহলে আপুনি নিজৰ ওপৰত ইনভেস্ট কৰিব লাগিব এটো আপোনাকে খৰচ কৰা নাই এটো আপুনি ইনভেস্ট কৰিছে নিজৰ ওপৰত ইয়াৰ ওপৰত আপুনি ৰিটাৰ্ণ পাব পিছত মই যেতিয়া প্ৰিপাৰেচন কৰিছিলো মই আপোনাক কৈ দিছো মই বাহিৰৰ এপ্লিকেশনৰ পৰা ইংলিশৰ কোৰ্স এটা পাৰচেজ কৰিছিলো যাৰ মূল্য আছিল 8500 মই তেতিয়া চাকৰি পোৱা নাই মোৰ তেতিয়া ইউটিউব চেনেলও নাছিলে মই টিউচন কৰিছিলো টিউচন মই বহুত ষ্টুডেন্টক কৰিছিলো ইংলিশ গ্ৰামাৰৰ আমাৰ স্কুলখনত এটা বেষ্টত প্ৰায় 25টা 30টা তেনেকুৱা ধৰণৰ ষ্টুডেন্ট আছিল তো মই তেতিয়া টিউচন কৰিছিলো টিউচন কৰাৰ পৰা মই ইংলিশৰ কাৰণে ইংলিশ গ্ৰামাৰৰ কাৰণে বাহিৰৰ পৰা এটা এপ্লিকেশনৰ পৰা 8500 টকা দি মই এটা কোৰ্স পাৰচেজ কৰিছিলো যেটো সপ্তাহত মাত্ৰ 3টা ক্লাস হয় এটা ক্লাস মাত্ৰ 20 মিনিটৰ হৈছিল তেনেকুৱাকে মাত্ৰ 3 মাহৰ কাৰণে মাত্ৰ ভ্যালিডিটি আছিল তথাপি মই সেই কোৰ্সটো পাৰচেজ কৰিছিলো কিয় কৰিছিলো কাৰণ আপুনি যেতিয়ালৈকে নিজৰ ওপৰত ইনভেস্ট নকৰে তেতিয়ালৈকে ৰিটাৰ্ণ কেনেকৈ পাব কওকচোন আপুনি যদি চেঞ্জেছে কৰা নাই আপুনি আগত যেনে ধৰণে আছিল একে ধৰণে যদি এতিয়াও একে প্ৰিপাৰেচনখিনি কৰি থাকে তেনেহলে কেনেকৈ চেঞ্জেছ আহিব কওকচোন আপুনি তো আপুনি চেঞ্জেছ আনিবলৈ নিজৰ ওপৰত ইনভেস্ট কৰিব লাগিব তাৰ উপৰি আৰু এটা হেতু সময়তে যেতিয়া মই চাকৰি পোৱা নাই যেতিয়া মোৰ ইউটিউব চেনেলো নাছিল ইনকাম মাত্ৰ মোৰ টিউচন ক্লাसेस কেটা আছিল তেতিয়া মই ইনভেস্ট কৰিছিলো 5500 টকা কিহৰ কাৰণে নিজৰ কমিউনিকেশন স্কিলটো ইমপ্ৰুভ কৰিবলৈ হেনেকুৱা ধৰণৰ স্কিলৰ ওপৰতো মই ইনভেস্ট কৰিছো গতিকে সো কিছুমান থাকে যিসকলে কেতিয়াও একচন নলয় 90% কেতিয়াও একচন নলয় আৰু হেতু কাৰণে তেখেতসকলৰ ৰিজাল্টটো নাপায় 10% হে একচন লয় আৰু যিসকলে একচন লয় তেখেতসকলৰ মাজতহে কম্পিটিশন আছে হেতু কাৰণে ক আপোনালোকে সো ম্যাথছ কোৰ্স আমাৰ ইংলিশ কোৰ্স পাৰচেজ কৰে নকৰে আপোনাৰ কথা কিন্তু এইবাৰ যেতিয়া ৰিজাল্ট দিছে ৰিজাল্ট দিয়াৰ পিছত সকলোৱে উপলব্ধি কৰিছে যে আমাৰ কোৰ্সতে কিমান বেছি সহায় কৰিছে যিসকলে এক্সাম ক্লিয়াৰ কৰিছে তেখেতসকলে উপলব্ধি কৰিছে আৰু যিসকলে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে তেখেতসকলে এতিয়া সকলোৱে ম্যাথছ কোৰ্সৰ পাৰচেজ কৰিবলৈ মোক ফোন কৰিছে মেছেজ কৰিছে গতিকে লব বিচাৰিলে এই দুটা কোৰ্স লব পাৰিব বেষ্ট কোৰ্স হয় আজিলৈকে এইটো কথা মই এইটো গ্যাৰান্টি দি পিনে আপোনালোকক ক'ব পাৰো আজিলৈকে আপোনালোকে যিমান কেটা পেইড কোৰ্স কিনিছে আৰু এটো কাৰণে আসলে মানুহে ভয় খাই পেইড কোৰ্স কিনিবলে কাৰণ জোৰটোৰ পৰা পেইড কোৰ্স কিনি লয় পিছত ভাল নলগা হয় সো যেতিয়া আমাৰ ওচৰলে এনেকুৱা মানুহে আমাক কন্টাক্ট কৰে যে আমি আপোনালোকৰ কাৰণে মক টেষ্ট বনাই দিম আমি আপোনালোকৰ কাৰণে কোৰ্সেছ বনাই দিম মাত্ৰ আপুনি লঞ্চ কৰি দিয়ক আপুনি লঞ্চ কৰিছে বুলি কিন্তু লক্ষ্য টকত তেনেকুৱা নহয় আমি কেতিয়াও নিজে ভেৰিফাই নকৰাকে একো এটা নিদিও সেই কাৰণে ম্যাথছ কোৰ্সটো মই নিজে পঢ়াইছো ইংলিশ কোৰ্সটো মই নিজে পঢ়াইছো গতিকে লব বিচাৰিলে মানে কি যদি চাও আপোনালোকে এডিআৰই 3.0 বা অসমৰ ডিএছএছ টেটৰ কাৰণে ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে ম্যাথছ সাফিচিয়েন্ট ইংলিশ সাফিচিয়েন্ট এটা কোৱেশ্চন বেলেগে কৰিব নালাগে আমাৰ বহুত কেটা ক্লাস আৰু আহিব গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই সো বহুতৰ কনফিউজন আছিল যে ম্যাথছ কোৰ পৰা পঢ়িম ইংলিশ কোৰ পৰা পঢ়িম হেতু কাৰণে আসলতে মই এই ভিডিওটো বনালো আৰু এটো কথা মই গৌৰৱেৰে কওঁ যে ম্যাথছ কোৰ্সৰ পৰা যোৱাবাৰ সকলোৱে গুটেখিনি কৰিব পাৰিছে আৰু এটা কথা মই গৌৰৱেৰে কওঁ যোৱাবাৰ ম্যাথছ কোৰ্সটো এক্সামৰ এমাহৰ আগত আমি বন্ধ কৰি দিছিল একমাত্ৰ কোৰ্সটো
কিয় কাৰণ আমি বিচাৰো যিসকলে আমাৰ পৰা কোৰ্স কিনে তেখেতসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰাটো এটা এমাহৰ আগত কোৰ্স পাৰচেজ কৰিলে মোৰ লাভ হ'ব মই টকা পাম কিন্তু এক্সামিনেশ্যন কেতিয়াও ক্ৰেক কৰিব নোৱাৰিব এমাহত মেথছৰ কোৰ্স কমপ্লিট কৰাটো সম্ভৱ নহয় হেতু কাৰণে আমি বন্ধ কৰি দিছিলো এটো কথা আপোনালোকক লাগিব পাৰে যে মই মাত্ৰ কোৰ্সটো সেল কৰিবলৈ এনেকুৱা কথা কৈছো কিন্তু তেনেকুৱা নহয় আসলে যিসকলে আমাক পুৰণা দিনৰ পৰা চাই আছে আমাৰ এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে তেখেতসকলে সেই কথাটো বহুত ভালকে গম পায় লক্ষ্যটো কেনেকুৱা হয় অযথা ভিডিও আপোনালোকে সাৰ্চ কৰি চাওক এক্সামিনেশ্যন হোৱাৰ পিছত আমি অযথাকে এনে ক্লাसेছ এনে যিকোনো এটা ইনফৰমেশ্যন দিবলৈ ভিডিও নবনাও আপুনি আমাৰ ইউটিউবৰ ক্লাছ ইংলিছ মাৰাথন ক্লাছ বাই লক্ষ্যটক বুলি মাৰিব ইংলিছ মাৰাথন ক্লাছ বাই লক্ষ্যটক বুলি মাৰিব ইংলিছৰ ডেমো ক্লাसेছ পাব এইটো ডেমো হিচাপে ল'ব পাৰিব এডিআৰই প্ৰিভিয়াছ ইয়াৰ মেথছ কুৱেশ্যন মেথছ এডিআৰই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বাই লক্ষ্যটক বুলি মাৰিব হেতু আপুনি আমাৰ মেথছৰ ডেমো ক্লাছ হিচাপে চাব পাৰিব গতিকে হে দুটা ক্লাছ চোৱাৰ পিছত যদি ভাল পায় তেতিয়া আপুনি আমাৰ পেইড কোৰ্সটো ল'ব পাৰিব ঠিক আছে কিবা যদি আপোনাৰ ডাউট আছে আপুনি আমাৰ তলত স্ক্ৰিনত দিয়া আছে নাম্বাৰ তাত কন্টেক্ট কৰিব পাৰিব আৰু এটা কথা কৈ দিও আমাৰ ক্লাसेছ সমূহ আৰু কেদিনমানৰ পিছৰ পৰা কন্টিনিউয়াছলি আহিব ৰিজনিংৰ ফুল কোৰ্স আমি ইউটিউবতে দিবলৈ ট্ৰাই কৰিম সম্পূৰ্ণ কোৰ্স আহিব ইউটিউবত সম্পূৰ্ণ ফ্ৰীকে একে ধৰণে জিকেও আমি সম্পূৰ্ণ ফ্ৰীকে ইউটিউবত দিবলৈ চেষ্টা কৰিম বুলি ভাবিছো মাত্ৰ মেথছ আৰু ইংলিছৰ পেইড কোৰ্স আছে আৰু আমাক বহুতে সুধি থাকে যে আমাৰ ইউটিউবৰ ক্লাছ বিলাকৰ পিডিএফ বিলাক ক'ত পাম আমাৰ ইউটিউবৰ ক্লাছৰ পিডিএফ বিলাক ক'ত পাম আমাৰ ইউটিউবৰ ক্লাছৰ পিডিএফ বিলাক আমি আমাৰ টেলিগ্ৰাম চেনেলত সম্পূৰ্ণ ফ্ৰীকে দিম গতিকে টেলিগ্ৰামত আপোনালোকে জয়েন হৈ লব টেলিগ্ৰামটো সম্পূৰ্ণ ফ্ৰী হয় কোনো ধৰণৰ চাৰ্জেছ বা আপোনালোকে একো পে কৰিব নালাগে তাত মাত্ৰ জয়েন হৈ লব লাগিব আৰু তাৰ পিছত আমি তাত পিডিএফ বিলাকো দিয়াৰ ব্যৱস্থা কৰিম আৰু লগতে যিমান এক্সট্ৰা নতুনকে ইনফৰমেশ্যন আহে জব ৰিলেটেড সকলো আমি ফাৰ্ষ্টত টেলিগ্ৰামত দিম গতিকে টেলিগ্ৰামত জয়েন হৈ লবলৈ নাপাহৰিব আৰু ক্লাছ বিলাকৰ এটা খণ্ড পিডিএফ মই দি ভাল নাপাওঁ কাৰণ এটা টুকুৰা দুটা তিনটা চাৰিটা পেজৰ টুকুৰা লৈ লৈ আপোনালোকে কেনেকে পঢ়িব সেই কাৰণে আমি ক্লাছ বিলাক যেতিয়া কন্টিনিউয়াছলি কৰিম এটলিষ্ট 5টা ক্লাছ বা 6টা ক্লাছ হৈ যোৱাৰ পিছতহে মই পিডিএফ বিলাক শেয়াৰ কৰিম তেতিয়া কোনো ধৰণৰ অসুবিধা নাথাকে আপোনালোকৰ পঢ়িবলৈ বা ৰিভাইজ কৰিবলৈ সুবিধা হ'ব সো সেইখিনি ইনফৰমেশ্যন আছিল যদি ল'ব বিচাৰিছে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে আপোনালোকে স্ক্ৰিনত দিয়া নাম্বাৰত কন্টেক্ট কৰিব পাৰিব আৰু বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ